Hello everyone, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এইটো চেপ্টাৰৰ পৰা মেট্ৰিকত আহিবলগীয়া যিমানবিলাক MCQ আছে সেই সকলোবিলাক MCQ আজিৰ এইটো ভিডিঅ'ত আমি ডিসকাস কৰিম। গতিকে ভিডিঅ'টো তোমালোকে কমপ্লিট চাবা, শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰি ল'বা চেনেলটো যাতে নেক্সট ভিডিঅ' আপলোড দিয়াৰ লগে লগে তুমি নটিফিকেশ্যন পাই যোৱা, ঠিক আছে? আৰু হোৱাটছআপ গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা কিয়নো তাত প্ৰত্যেক দিনাই নতুন নতুন ধৰণৰ PDF MCQ PDF হওক বা কুৱেশ্যন আনসাৰ PDF হওক বা ক্লাছ নোটছ হওক সকলোবিলাক শ্বেয়াৰ কৰা হয়। গতিকে ডেছক্ৰিপশ্যনৰ হোৱাটছআপ গ্ৰুপৰ লিংক থাকিব, সকলোৱে তাত জয়েন হৈ ল'বা, ঠিক আছে? আৰু এতিয়া বোলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আৰম্ভণিতে MCQ সলভ কৰাৰ আগতে তোমালোকে লাইক এটা কৰি জনাই দি দিয়া আৰু, ঠিক আছে? চ' ফাৰ্ষ্ট কুৱেশ্যন চোৱা, তলৰ কোনটো ৰাসায়নিক প্ৰক্ৰিয়া নহয় যে কেমিকেল প্ৰচেছ কোনটো নহয় যে পানীৰ বাষ্পীকৰণ, শৰীৰত খাদ্যৰ হজম, খাদ্যৰ প্ৰস্তুতিকৰণ আৰু মমৰ দহন কোনটো হ'ব বাৰু? বাকীবিলাকতো হ'বই, এটা মাত্ৰ নহ'ব, সেইটো হ'ব অপশ্যন এ, ঠিক আছে? নেক্সট কুৱেশ্যন চোৱা, হাইড্ৰক্লৰিক এচিড মানে কি হ'ব? HCl, ঠিক আছে? HCl লোৰ টুকুৰাত ঢালিলে কি হ'ব? যেতিয়া আমি লোৰ টুকুৰাত HCl কি কৰিম? ঢালি দিম, মানে হাইড্ৰক্লৰিক এচিড যেতিয়া আমি লোৰ টুকুৰাৰ ওপৰত ঢালি দিম তেতিয়া কি হ'ব সুধিছে। এতিয়া চাবা, ক্লৰিন গেছ আৰু লোৰ হাইড্ৰক্সাইড প্ৰস্তুত হ'ব নে লোৰ লৱণ আৰু পানী প্ৰস্তুত হ'ব? চি অপশ্যনত দিয়া আছে হাইড্ৰজেন গেছ আৰু লোৰ ক্লৰাইড উৎপন্ন হ'ব। লোৰ ক্লৰাইড মানে হ'ব, লো মানে আইৰণ হয়নে নাই? আইৰণ, গতিকে FeCl, ঠিক আছে? আৰু কোনো বিক্ৰিয়া নহয় বুলি কৈছে। এতিয়া অপশ্যন কোনটো হ'ব? এইটো হ'ব চি, ঠিক আছে? যেতিয়া হাইড্ৰক্লৰিক এচিড লোৰ এটুকুৰাৰ ওপৰত ঢালি দিয়া হয় তেতিয়া কি হ'ব? হাইড্ৰজেন গেছ উৎপন্ন হ'ব আৰু আইৰণ ক্লৰাইড উৎপন্ন হ'ব, অৰ্থাৎ লোৰ ক্লৰাইড, যিটো আমি কোৱা হয় আইৰণ ক্লৰাইড FeCl, ঠিক আছে? নেক্সট চোৱা, বিক্ৰিয়া সম্পৰ্কে তলৰ কোনটো বাক্য অশুদ্ধ? এতিয়া চাবা যে শুদ্ধ হোৱা নাই কিন্তু অশুদ্ধ দিছে, যে লেড অক্সাইডৰ বিজাৰণ, কাৰ্বনৰ জাৰণ, কাৰ্বন ডাই অক্সাইডৰ জাৰণ আৰু লেডৰ বিজাৰণ দিয়া আছে। এতিয়া চাবা কি হৈছে যে এই অপশ্যনত দিয়া আছে 4 আৰু 3, যে 4 আৰু 3 লাষ্টৰ দুটা অশুদ্ধ। আকৌ বি দিয়া আছে 4 আৰু 2, চি দিয়া আছে 2 3 4 আৰু ডি দিয়া আছে সকলোবোৰতো নহয়। ইয়াৰ পৰা হ'ব তোমালোকৰ যে অশুদ্ধ হ'লে হ'ব তোমালোকৰ এইটো শুদ্ধয়ে। অশুদ্ধ কোনটো হ'ব? কাৰ্বনৰ জাৰণ, এইটো কোনো কাৰণত নহয়, ঠিক আছে? আৰু কি হ'ব? কাৰ্বন ডাই অক্সাইডৰ জাৰণ, এইটোতো হয়, কিন্তু লেডৰ বিজাৰণ এইটো তোমালোকৰ নহয়। গতিকে অপশ্যন কি শুদ্ধ হৈ গ'ল? অপশ্যন বি, ঠিক আছে? অপশ্যন বিটো কাৰেক্ট। নেক্সট কুৱেশ্যন চোৱা, বিক্ৰিয়াটো তলৰ কোনটোৰ উদাহৰণ? ইয়াতে বিক্ৰিয়াটো নাহি গ'ল হা, প্ৰিণ্টিঙৰ বিক্ৰিয়াটো ইয়াতে মিষ্টেক হৈ গ'ল, ঠিক আছে? বাৰু এইটো নেক্সট ভিডিঅ'ত মই টাইপিং কৰি পেলাই দি দিম আৰু হা, নেক্সট PDF-ত, ঠিক আছে? নেক্সট কুৱেশ্যন চোৱা, তলৰ কোনটো প্ৰক্ৰিয়া ভৌতিক পৰিৱৰ্তন নহয়, মানে ফিজিকেল চেঞ্জেছ, হা? ফিজিকেল চেঞ্জ নহয়, ভৌতিক পৰিৱৰ্তন। কি হ'ব? পানীৰ উতলীকৰণ, LPG গেছৰ দহন, বৰফ গলি পানী হোৱা, বায়ুৰ লৱণৰ দ্ৰৱীভূত হোৱা, ওপৰৰ এটাও নহয়। এইটো হ'ব তোমালোকৰ অপশ্যন বি, LPG গেছৰ দহন। এইটো কি নহয়? ভৌতিক পৰিৱৰ্তন নহয়। বাকীবিলাক পানীৰ উতলি, এইটো পানী উতলি একদম ভৌতিকভাৱে উতলিব, ঠিক আছে? আৰু বৰফ গলিবয়ে, বৰফ যেতিয়া হট পায়, মানে হিট পায়, তেতিয়া যেতিয়া হিট পাব তেতিয়া কি হ'ব? গলি যাব, ঠিক আছে? নেক্সট কুৱেশ্যন চোৱা, তলৰ কোনটো তাপশোষক প্ৰক্ৰিয়া? তাপশোষক মানে কি কৰে? তাপ এবজৰ্ব কৰা প্ৰক্ৰিয়া, ঠিক আছে? যে ছালফিউৰিক এচিডৰ লঘূকৰণ, অপশ্যন বি দিয়া আছে শুকান বৰফৰ ঊৰ্ধ্বপাতন, চি দিয়া আছে জলীয় বাষ্পৰ ঘনীভৱন আৰু পানীৰ বাষ্পীকৰণ, ঠিক আছে? চ' ইয়াৰ পৰা হ'ব তোমালোকৰ বিটো হ'ব, ঠিক আছে? জলীয় দ্ৰৱৰ বাষ্পীকৰণ এইটোতো নহ'ব, আৰু কি হ'ব? পানীৰ বাষ্পীকৰণ এইটো হ'ব, ঠিক আছে? গতিকে বি আৰু চি কোনটো অপশ্যনৰ আছে চোৱা, 1 3 2 2, এইটো চোৱা অপশ্যন ডি, ডিত আছে 2 আৰু 4, গতিকে ডিটো কাৰেক্ট। নেক্সট কুৱেশ্যন চোৱা, তলৰ কোনটো প্ৰক্ৰিয়াই ৰাসায়নিক বিক্ৰিয়া সূচায়? যে পেট্ৰলৰ মুকলি অৱস্থাত ৰখা, এইটোতো নহয়েই, নহ'ব। গেছ চিলিণ্ডাৰৰ ভিতৰত অতি উচ্চ চাপত অক্সিজেন সংৰক্ষণ কৰা, এইটোও নহ'ব, ইনকাৰেক্ট, ঠিক আছে? বায়ুৰ তৰলীকৰণ, এইটোও নহ'ব, ঠিক আছে? এইটো লাষ্ট অপশ্যন ডি হ'ব। চোৱা, যে বায়ুৰ উপস্থিতিত
কপাৰক অতি উষ্ণতাত গৰম কৰা এইটো হ'ব অপশ্যন ডি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন চোৱা তেলৰ এটা সতেজ নমুনা সংৰক্ষণ কৰিবলৈ হ'লে তলৰ কোনটো গেছ ব্যৱহাৰৰ বাবে উপযোগী হ'ব চোৱা দিয়া আছে নাইট্ৰজেন আৰু অক্সিজেন এতিয়া চাবা আমি কি গেছ ৰাখোঁ হিলিয়াম ৰাখোঁ নাইবা নাইট্ৰজেন ৰাখোঁ ঠিক আছে যেনিবা চিপছৰ পেকেট ধৰি ল'লোঁ হা চিপছৰ পেকেটত আমি কি ৰাখোঁ আমি নাইট্ৰজেন গেছ ৰাখোঁ হয়নে নাই বহুদিনৰ কাৰণে ভালে ৰাখিবৰ কাৰণে চিপছৰ পেকেটত আমি কি গেছ ভৰাই ৰাখোঁ নাইট্ৰজেন যাতে চিপছখিনি ভালে থাকে ঠিক আছে চ' কি হ'ব নাইট্ৰজেন হিলিয়াম বা নাইট্ৰজেন অপশ্যন বি টো কাৰেক্ট আৰু বাকী অপশ্যন চাব নালাগিলে আৰু চি ডি এইটো ইনকাৰেক্টেই হ'ব ঠিক আছে আৰু ইয়াতে এনচাৰ দিয়াও আছে নেক্সট ওৱান চূণৰ সৈতে পানীৰ বিক্ৰিয়া হৈছে সংযোজন বিক্ৰিয়া হ'ব নে দ্বি প্ৰতিস্থাপন হ'ব নে বিযোজন হ'ব নে পুনঃস্থাপন হ'ব এইটো হ'ব তোমালোকৰ সংযোজন বিক্ৰিয়া কি হ'ব দুটাৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটি কি উৎপন্ন হ'ব মানে চূণ আৰু পানীৰ বিক্ৰিয়া ঘটিব ঠিক আছে দুটা এড হ'ব মানে সংযোগ হ'ব আৰু তাক কি কোৱা হয় সংযোজন বিক্ৰিয়া নেক্সট ওৱান তলৰ কোনটো তাপোদ্ভৱ প্ৰক্ৰিয়া তাপ উদ্ভৱ ঠিক আছে যিটো বিক্ৰিয়াত তাপ কি হয় উদ্ভৱ হয় চাবা যে এচিডৰ লঘুকৰণ পানীৰ বাষ্পীকৰণ কৰ্পূৰৰ ঊৰ্ধ্বপাতন মৰা চূণৰ সৈতে পানীৰ বিক্ৰিয়া এইটো হ'ব যে তোমাৰ এইটো এচিডৰ লঘুকৰণ এইটোতো হয়েই ঠিক আছে এটো হয় কিন্তু বি পানীৰ বাষ্পীকৰণ বিটো নহয় ইনকাৰেক্ট কৰ্পূৰৰ ঊৰ্ধ্বপাতন কৰ্পূৰ এইটোও নহ'ব মৰা চূণৰ সৈতে পানীৰ বিক্ৰিয়া য়েছ এইটো হ'ব এ আৰু ডি কোনটোত আছে চোৱা ডি এ ডি আৰু এ এইটো ঠিক আছে ডি আৰু এ চ' অপশ্যন এটো কাৰেক্ট নেক্সট কুৱেশ্যন চোৱা যেতিয়া মেগনেছিয়ামৰ ফিটা বায়ুৰ উপস্থিতিত দহন কৰা হয় ছাইখিনি চাইনা পাত্ৰত সংগ্ৰহ কৰা হয় ছাইখিনি হৈছে যে মেগনেছিয়াম নাইট্ৰেট নে মেগনেছিয়াম অক্সাইড য়েছ মেগনেছিয়াম অক্সাইড আমি আনচাৰ পাই গ'লোঁ যেতিয়া মেগনেছিয়ামে অক্সিজেন এতিয়া চোৱা বায়ুৰ উপস্থিতি মানে কি তাত অক্সিজেন আছে হয় নে নাই গতিকে অক্সিজেনৰ লগত কি হ'ব যে মেগনেছিয়াম মানে Mg প্লাছ অক্সিজেন O2 বিক্ৰিয়া কৰিলে কি উৎপন্ন হ'ব MgO ঠিক আছে MgO গতিকে MgO মানে কি মেগনেছিয়াম অক্সাইড হয়নে নাই অপশ্যন বি দিয়া আছে মেগনেছিয়াম অক্সাইড গতিকে মেগনেছিয়াম অক্সাইডটো হ'ব কাৰেক্ট এনচাৰ নেক্সট ওৱান কপাৰ ছালফেট অতি উত্তপ্ত কৰিলে আমি কি পাম কপাৰ অক্সাইড আৰু কপাৰ অক্সাইডৰ অৱশেষ পোৱা যাব কপাৰ CO2ৰ অৱশেষ পোৱা যাব এইটো হ'ব বি ঠিক আছে আৰু চি এই দুটা চাবলৈ কোনো দৰকাৰ নাই মানে দুটা নহ'বই যে CO2 নাইবা কোনোটোৱে নহয় বা CuOৰ অৱশেষ পোৱা যাব এইবিলাক নহয় হা অপশ্যন বি টো কাৰেক্ট নেক্সট চাবা মানে মেট্ৰিকত যিবিলাক আহিব লাগে বা আহিব পাৰে সেইখিনিহে তোমালোকক মই পঢ়াই আছোঁ ঠিক আছে চ' এইটো চেনেলৰ ক্লাছখিনি তোমালোকৰ মোষ্ট একদম নিৰ্ভৰযোগ্য হ'ব আৰু তোমালোকৰ বেলেগ চেনেল নাচালে হৈ যাব এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকে এতিয়া চাবা তলৰ কোনটো কাৰ্য সাধাৰণতে কৰা নহয় যে কপাৰ পাত্ৰত লঘু ছালফিউৰিক এচিড থোৱা বা ৰূপৰ পাত্ৰত কপাৰ ছালফেটৰ দ্ৰৱ থোৱা ঠিক আছে এইটোতো হয়েই এইকেইটা হয় যে কপাৰ পাত্ৰত জিংক ছালফেট দ্ৰৱ থোৱা এইটো আমি থওঁৱে কিন্তু জিংকৰ পাত্ৰত লঘু ছালফিউৰিক এচিড থোৱা এইটো নহয় অপশ্যন ডি টো কাৰেক্ট ঠিক আছে ডিটো হ'ব কাৰেক্ট নেক্সট চাবা লঘু ছালফিউৰিক এচিডৰ সৈতে জিংকৰ বিক্ৰিয়া হৈছে প্ৰতিস্থাপন আৰু ৰেডক্স বিক্ৰিয়া সংযোজন আৰু বিযোজন বিক্ৰিয়া ৰেডক্স আৰু ডি প্ৰতিস্থাপন নে অধক্ষেপণ আৰু ডি প্ৰতিস্থাপন ইয়াৰ পৰা হ'ব তোমালোকৰ এইটো হ'ব ৰেডক্স ঠিক আছে এইটো হ'ব ৰেডক্স আৰু প্ৰতিস্থাপন গতিকে অপশ্যন এটো কাৰেক্ট নেক্সট কুৱেশ্যন চোৱা যেতিয়া লৌৰ গজাল এটা কপাৰ ছালফেটৰ দ্ৰৱ 2 বা 3 ঘণ্টাৰ বাবে ডুবাই ৰাখি পিছত উলিয়াই আনি শোধন কৰা হয় তেতিয়া লৌৰ গজালটোৰ ৰং কেনেকুৱা হ'ব বাৰু ৰঙা হ'ব নে মুগা হ'ব নে ক'লা হ'ব এই তিনিটাৰ এটাও নহ'ব হ'ব কি মটিয়া বৰণৰ ঠিক আছে চ' অপশ্যন ডি টো কাৰেক্ট তলৰ কোনো প্ৰতিস্থাপন বিক্ৰিয়া এতিয়া চোৱা MgCO2 তাৰপিছত দিয়া আছে যে মেগনেছিয়াম কাৰ্বনেট ইফালে MgO আৰু ইফালে কাৰ্বন ডাই অক্সাইড এইটো নহয় প্ৰতিস্থাপন বিক্ৰিয়া তাৰপিছত চোৱা ছডিয়াম আৰু ইয়াত দিয়া আছে ৱাটাৰ ঠিক আছে ছডিয়াম আৰু ৱাটাৰ NaOH হৈ গ'ল ছডিয়াম হাইড্ৰক্সাইড আৰু H2 এইটো হ'ব য়েছ অপশ্যন বি টো কাৰেক্ট অপশ্যন বি টো হ'ব প্ৰতিস্থাপন বিক্ৰিয়া আৰু বাকীবিলাক নহয় হা এইবিলাক নহয় নেক্সট চোৱা
এজিক বায়ুৰ সংস্পৰ্শত ৰাখিলে ইয়াৰ ওপৰত পৰা ক'লা প্ৰভাৱটো হৈছে যে AgNO2 তাৰপিছত Ag2S AgO আৰু AgCO2 ঠিক আছে সো ইয়াৰ পৰা যেটো কাৰেক্ট অপচন হ'ব হেতু হ'ব Ag2S এইটো হ'ব অপচন বি টো কাৰেক্ট ঠিক আছে নেক্সট কোৱেশ্চন চোৱা যেতিয়া অম্ল পানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ বয় কি ধৰণৰ ৰাসায়নিক বিক্ৰিয়া ঘটে হেতু হ'ব তোমালোকৰ ডি প্ৰতিস্থাপন বিক্ৰিয়া এটো নহব এটো কেনসেল সংযোজন বিক্ৰিয়া এটো কেনসেল প্ৰতিস্থাপন বিক্ৰিয়া এটো নহয় হ'ব কি ডি ওপৰৰ তিনিটাৰ এটাও কাৰেক্ট নহয় ডি টো কাৰেক্ট হ'ব ঠিক আছে নেক্সট ওয়ান সি আৰু তেল জাতীয় খাদ্য বস্তুৰ জাৰণ হোৱাৰ ফলত দুৰ্গন্ধ আৰু খাবৰ অনুপযোগী হোৱা প্ৰক্ৰিয়াটো হৈছে বিজাৰণ নে সিৰ দুৰ্গন্ধিতা নে ক্ষয়ী হ'ব নে প্ৰতিজাৰ এটো হ'ব তোমালোকৰ দুৰ্গন্ধিতা ঠিক আছে অপচন বি টো কাৰেক্ট এতিয়া চাবা এইখিনিয়া আছিলে এমসিকিউ যিখিনি মেট্ৰিকত আহিব পৰা চান্স আছে আৰু তোমালোকৰ এইখিনিতে এটা ইম্পৰ্টেন্ট আপডেট দিব বিচাৰিছো যে কোনোবাই যদি এতিয়াও ম্যাথ সায়েন্স বা ইংলিছৰ ক্লাস কৰিব বিচাৰি আছে দেন তোমালোকে ডেসক্ৰিপচনত দিয়া নাম্বাৰটোত কন্টাক্ট কৰিবা ক্লাস ব্লগ হৈছে একেবাৰে ফিস মাত্ৰ 199 ঠিক আছে 199 ত তোমালোকৰ 4 মাহ মেট্ৰিকলে যিমান দিন আছে আৰু সিমান দিন তোমালোকে পঢ়িবলৈ পাই যাবা মানে তোমালোকৰ নলেজটো বুষ্ট কৰিব পাৰিবা ঠিক আছে সো মাৰ্কো তোমালোকৰ ইনক্ৰিজ হ'ব সো যদি লব বিচাৰা কোৰ্সটো তাত থাকিব ম্যাথ সায়েন্স এন্ড ইংলিশ গ্ৰামাৰ তিনিটা থাকিব সো 199 পে কৰিলেই হ'ল ডেসক্ৰিপচনত দিয়া নাম্বাৰটো তোমালোকে যোগাযোগ কৰিবা ঠিক আছে থ্যাংক ইউ